ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে জাগিৰোডত ভূমিপট্টা বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। জাগি ভকতগাঁও মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হোৱা ভূমিপট্টা বিতৰণ অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰিকা উপস্থিত থাকি জাগিৰোড বিধানসভা সমষ্টিৰ অন্তৰ্গত প্ৰায় 2500 গৰাকী লোকক ভূমিপট্টা প্ৰদান কৰে। ইয়াৰ উপৰি জাগিৰোডৰ গোভা দেও ৰজাৰ ঐতিহাসিক দেওশাল শিৱথানৰ লগতে কেইবাটাও অনুষ্ঠানত প্ৰদান কৰে ভূমিপট্টা। আনহাতে বসুন্ধৰা 1 আৰু 2 পট্টা লাভ নকৰা সকলক পুনৰ বসুন্ধৰা 3ৰ জৰিয়তে আবেদন কৰিবলৈ ভাষণ প্ৰসংগত আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে। উক্ত অনুষ্ঠানত মৰিগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মা, তিৱা স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যনিৰ্বাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, জাগিৰোড উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ দিব্যজিৎ নেওগৰ লগতে জিলা প্ৰশাসনৰ বিষয়াসকল উপস্থিত থাকে। 2529খন পট্টা প্ৰদান কৰা হ'ল আৰু অত্যন্ত শৃংখলাবদ্ধভাৱে আজি আমাৰ গোটেই জাগিৰোডবাসী ৰাইজ যিসকল আমাৰ পট্টাদাৰ আছিলে আৰু যিসকল তেওঁলোকৰ শুভাকাংক্ষী আছিলে গোটেইখিনি ইয়াত আজি একত্ৰিত হ'ল। আমাৰ মাননীয় জলসম্পদৰ মন্ত্ৰী শ্ৰীযুত পীযুষ হাজৰিকা ছাৰো আমাৰ ইয়াত উপস্থিত আছিলে আৰু আজি এই বসুন্ধৰা 02ৰ অন্তৰ্গত যিসকলে পাইছে আজি আমি তেওঁলোকক এষাৰ কথাই ক'ব বিচাৰিছোঁ যাতে সম্পূৰ্ণভাৱে এইটো ডিজিটেলি কৰা হৈছে। তেওঁলোকক আজি পট্টাখিনি ইয়াত আনুষাংগিকভাৱে প্ৰদান কৰা হ'ব, কিন্তু এইখিনি আপডেট হ'বলৈ জমাবন্দীত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হ'বলৈ 2-এদিন সময় লাগিব। সেইখিনি ধৈৰ্য যাতে তেওঁলোকে ধৰে আৰু যিসকলে আজি প্ৰায় 22,000 লোকে তেওঁলোকে প্ৰতিবেদন দাখিল কৰিছিলে, কিন্তু গোটেই 22,000ক আমি নাম অন্তৰ্ভুক্ত কৰিব পৰা নাই। 02 প্ৰক্ৰিয়া শেষ হৈছে আৰু তাৰ সমান্তৰালভাৱে 03 আৰম্ভ হৈছে। 03 বসুন্ধৰা প্ৰক্ৰিয়াৰ জৰিয়তে আজি সকলোখিনি যোগ্য যোনখিনি খিলঞ্জীয়া লোক তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ চৰকাৰৰ তৰফৰ পৰা চেষ্টা কৰা হৈছে। বিঘা কথা মইতো প্ৰায় 30 বছৰমান আছিলে, পট্টা হোৱা নাছিলে। এতিয়া চৰকাৰে পট্টা দিছে, মোৰ মনটো ভাল লাগিছে। চৰকাৰকো ধন্যবাদ দিছোঁ মই। জাগিৰোডৰ পৰা দীপক কলিতাৰ ৰিপৰ্ট, এনিভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন